এতিয়া উত্তপ্ত হৈ পৰিছে চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশ আৰু বাংলাদেশত এক ভয়াবহ পৰিস্থিতি দেখিবলৈ পোৱা গৈছে 100 গৰাকীৰো অধিক প্ৰতিবাদকাৰীৰ মৃত্যু হৈছে বাংলাদেশত আৰু ছাত্ৰ সমাজৰ প্ৰতিবাদত এক প্ৰকাৰৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে বাংলাদেশত প্ৰতিবাদকাৰীয়ে কাৰাগাৰত অগ্নি সংযোগ কৰিছে কাৰাগাৰত অগ্নি সংযোগ কৰাৰ পাছতে কাৰাগাৰৰ ভিতৰত যিসকল কয়দী আছে সেই সকল বাহিৰলৈ ওলাই আহিছে হাজাৰ হাজাৰ সেনা ৰাজপথত নামি পৰিছে যাতায়াত ব্যৱস্থা অচল হৈ পৰিছে যোগাযোগ ব্যৱস্থা অচল হৈ পৰিছে আৰু বাংলাদেশত আবদ্ধ হৈ আছে ভাৰতৰো বহু সংখ্যক শিক্ষাৰ্থী আৰু ইতিমধ্যে বহু সংখ্যক ছাত্ৰ ভাৰতলৈ উভতি আহিছে বুলি জানিব পৰা গৈছে আৰু ছাত্ৰ সমাজৰ এই উত্তাল প্ৰতিবাদে এতিয়া ভয়ংকৰ ৰূপ ধাৰণ কৰিছে বাংলাদেশত ইতিমধ্যে ইন্টাৰনেট ব্যৱস্থা কৰ্তন কৰি দিয়া হৈছে বাছ চলাচল বন্ধ কৰি দিয়া হৈছে আৰু লগতে যিসকল চৰকাৰী বেচৰকাৰী কৰ্মচাৰী আছে তেওঁলোককো ঘৰৰ পৰাই কাম কৰিবলৈ অনুৰোধ জনোৱা হৈছে আৰু ইতিমধ্যে বাংলাদেশত আবদ্ধ হৈ আছে ভাৰতৰো বহু সংখ্যক ছাত্ৰ আৰু শিক্ষাৰ্থীসকলক লৈ ইতিমধ্যে ভাৰত চৰকাৰে ইতিমধ্যে বহুকেইটা জৰুৰী হেল্পলাইন নম্বৰ মুকলি কৰিছে কাৰণ এক ভয়াবহ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে বাংলাদেশত সবিস্তাৰ এই মুহূৰ্তত লৈ আহিব বিচাৰিছো খবৰ.com প্ৰতিগৰাকী দৰ্শকৰ বাবে আমি জনাইছো অনিয়ন্ত্ৰিত পৰিস্থিতি এতিয়া বাংলাদেশত আৰু ছাত্ৰ সমাজৰ প্ৰতিবাদত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে বাংলাদেশত প্ৰতিবাদত মৃত্যু হৈছে 100 গৰাকীৰো অধিক প্ৰতিবাদকাৰীৰ আৰু প্ৰতিবাদকাৰীয়ে অগ্নি সংযোগ কৰিছে কাৰাগাৰত অগ্নি সংযোগৰ পাছতেই বাহিৰলৈ ওলাই আহিছে কয়দীসকল আৰু চাকৰি সংৰক্ষণৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ বাংলাদেশত সাব্যস্ত কৰা হৈছে আৰু কথমপি ভাৰতলৈ উভতি আহিছে বহু ছাত্ৰ আৰু ঢাকাত শিক্ষা গ্ৰহণ কৰি থকা বহু শিক্ষাৰ্থীক ভাৰতলৈ অনাৰ ব্যৱস্থা কৰিছে ভাৰত চৰকাৰে আৰু বৰ্তমান বাংলাদেশত স্তব্ধ হৈ পৰিছে যোগাযোগ ব্যৱস্থা যাতায়াত ব্যৱস্থা ইন্টাৰনেট সেৱা ইতিমধ্যে কৰ্তন কৰি দিয়া হৈছে লগতে অনিৰ্দিষ্ট কাললৈ বন্ধ কৰি দিয়া হৈছে স্কুল কলেজ মাদ্ৰাছা আৰু হাজাৰ হাজাৰ সেনা নামি পৰিছে ৰাজপথত আৰু চৰকাৰী টেলিভিছন কাৰ্যালয়তো অগ্নি সংযোগ কৰিছে প্ৰতিবাদকাৰীয়ে আৰু সকলো কৰ্মচাৰীক ঘৰৰ পৰাই কাম কৰাৰ নিৰ্দেশ দিছে বাংলাদেশ চৰকাৰে আৰু বাংলাদেশত থকা ভাৰতীয়সকলৰ বাবে জৰুৰী নম্বৰ মুকলি কৰা হৈছে আমি নম্বৰসমূহ আপোনালোকক জনাব বিচাৰিছো +880 1937400591 +880 1814654797 আৰু +880 1814654799 +880 1788148696 আৰু লগতে +880 1313076411 +880 1812817799 এইকেইটা নম্বৰত বাংলাদেশত থকা ভাৰতীয়সকলে যোগাযোগ কৰিব পাৰিব জৰুৰীকালীন ব্যৱস্থাৰ বাবে যোগাযোগ কৰিব পাৰিব আৰু এক ভয়াবহ পৰিস্থিতি অনিয়ন্ত্ৰিত পৰিস্থিতিৰ সৃষ্টি হৈছে বাংলাদেশত ছাত্ৰ সমাজৰ প্ৰতিবাদত উত্তপ্ত পৰিস্থিতি এটা বাংলাদেশত সৃষ্টি হৈছে আৰু এই প্ৰতিবাদত মৃত্যু হৈছে 100 গৰাকীৰো অধিক প্ৰতিবাদকাৰী আৰু প্ৰতিবাদকাৰীয়ে ইতিমধ্যে অগ্নি সংযোগ কৰিছে কাৰাগাৰত যাৰ বাবে কাৰাগাৰৰ পৰা বাহিৰলৈ ওলাই আহিছে কয়দীসকল আৰু চাকৰি সংৰক্ষণৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা হৈছে বাংলাদেশত আৰু কথমপি ভাৰতলৈ উভতি আহিছে বহু ছাত্ৰ কিন্তু এতিয়াও ঢাকাত শিক্ষা গ্ৰহণ কৰি আছে বহু ভাৰতীয় শিক্ষাৰ্থী আৰু তেওঁলোকক ভাৰতলৈ অনাৰ ব্যৱস্থা কৰিছে ভাৰত চৰকাৰে আৰু বাংলাদেশত ইতিমধ্যে যোগাযোগ ব্যৱস্থা যাতায়াত ব্যৱস্থা সকলো অচল হৈ পৰিছে স্তব্ধ কৰি দিয়া হৈছে আৰু লগতে কৰ্তন কৰা হৈছে ইন্টাৰনেট সেৱা স্কুল কলেজ মাদ্ৰাছা ইত্যাদি অনিৰ্দিষ্ট কাললৈ বন্ধ কৰি দিয়া হৈছে আৰু ইতিমধ্যে হাজাৰ হাজাৰ সেনা ৰাজপথত নামি পৰিছে চৰকাৰী টেলিভিছন কাৰ্যালয়তো প্ৰতিবাদকাৰীয়ে অগ্নি সংযোগ কৰিছে আৰু সকলো কৰ্মচাৰীকে ঘৰৰ পৰাই কাম কৰাৰ নিৰ্দেশ দিছে চৰকাৰে